প্ৰেক্ষাগৃহত উপস্থিত সকলো কৰিছে এই গাৰ্ডৱ কাশ্যপে। এয়া আনুষ্ঠানিক গ্ৰন্থ উন্মোচন। বহুত শিকিব পাৰি। গতিকে মই তেতিয়া মই ৰেগিং ছাত্ৰ সমাজৰ সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এক লিখা লিখিছিলোঁ আৰু তেতিয়া মোৰ প্ৰফুল্ল ৰাজগুৰু ডাঙৰীয়াই কৈছিলে যে আপোনাৰ লিখনিৰ খুব ষ্ট্ৰং, হাতখন ভাল, গতিকে লিখি থাকিব। আৰু বহুত মানুহৰ ফোন আহিছিলে, গতিকে মই উৎসাহিত হৈছিলোঁ। তাৰপিছতো মই মাজে মাজে লিখিলেও মই ল'ৰা দুটা মোৰ, গতিকে সিহঁতৰ কাৰণে মই বেছিকৈ সময় দিব পৰা নাছিলোঁ। সিহঁতক মই বেছিকৈ মানে মোৰ দায়িত্বৰ কৰ্তব্যৰ প্ৰাধান্যক বেছিকৈ গুৰুত্ব দিয়া হেতুকে সিহঁতকে বেছিকৈ গুৰুত্ব দিলোঁ। যদিও লিখাবিলাক চুলিৰ তলতেই সোমাই আছিলে, পিছত মই আকৌ লিখিব আৰম্ভ কৰিলোঁ। এবাৰ 2009 চনত মই অসমৰ মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি এখন লিখিছিলোঁ। সেই চিঠিখনত মই 3টা বিষয়ৰ ওপৰত লিখিছিলোঁ আৰু সেই চিঠিখন অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ইমান মানুহে মোক ফোন কৰিছিলে, মই আচৰিত হৈছিলোঁ আৰু মই লিখিবলৈ আচলতে মই দায়বদ্ধ হৈছিলোঁ সেইদিনাৰ পৰা আৰু নিজকে অংগীকাৰ কৰিছিলোঁ যে মই এই মানুহখিনিৰ বাবে লিখিব লাগিব। সেই চিঠিখনত মই 3টা বিষয় লিখিছিলোঁ। এটা আছিলে শিক্ষক নিযুক্তি, অপৰিশিক্ষিত শিক্ষকৰ দুখ যন্ত্ৰণা আৰু মানে আৰু এনেকুৱা এটা আছিল প্ৰসূতিৰ মৃত্যু, আৰু এনেকুৱা শিশুৰ মৃত্যুৰ হাৰ, এইটোৰ ওপৰত আছিলে। আৰু শিক্ষক নিযুক্তিৰ যে অনিয়ম দুৰ্নীতি এই সম্বন্ধে আছিলে। সেই 3টা বিষয়ত সৰুকৈ লিখিছিলোঁ, কিন্তু ইমান মানুহে ফোন কৰাৰ কাৰণে মই বেছি দায়বদ্ধ হ'লোঁ। আৰু তাৰপিছতে মই লিখিব লৈছোঁ, বিশেষকৈ ছ'চিয়েল মিডিয়া অহাৰ পৰা মই বেছিকৈ তাগিদা অনুভৱ কৰিলোঁ লিখাৰ। আৰু তেতিয়া মই ভাল পোৱা লিখকবিলাকক ছ'চিয়েল মিডিয়াত যেতিয়া পালোঁ, মোৰ লিখনিৰ সেই ফ্লুৱেঞ্চিটো আহি গ'ল। আৰু তেনেকৈ আচলতে মই মোৰ সমাজখন, মোৰ দেশ আৰু জাতিৰ প্ৰতি মই দায়বদ্ধ, মানুহখিনিৰ প্ৰতি মই সহজ সৰল। মই গাঁৱত ডাঙৰ হোৱা ছোৱালী, গতিকে গাঁৱৰ মানুহৰ দুখ যন্ত্ৰণা আৰু অভাৱ অভিযোগবিলাকৰ প্ৰতি মই খুবেই সচেতন আৰু তেওঁলোকৰ দুখ যন্ত্ৰণাবিলাকক মই মোৰ লিখাত তুলি ধৰিছোঁ। আৰু তেওঁলোকে আৰু সেইটো মই জীৱন ভিত্তিক কিছুমান দাৰ্শনিক ভিত্তিৰে কিছুমান লিখিছোঁ। আজিৰ সমাজখনত যিটো মানুহৰ যিটো ভোগবাদী সমাজ ব্যৱস্থাই মানুহৰ বিভিন্ন প্ৰকাৰে মানসিকতাক বিপৰ্যস্ত কৰি তুলিছে, গতিকে মানুহৰ যে দুখ সেই সম্বন্ধে মই দৰ্শনৰ ছাত্ৰী, গতিকে মই দাৰ্শনিক দৃষ্টিভংগীৰে কিছুমান লিখিছোঁ। তাৰোপৰি মই বৰ্তমান সময়ৰ ৰাজনীতিয়ে সমাজখন ইমান কলুষিত কৰিছে, ৰাজনৈতিক নেতাবিলাক কেনেকুৱা হোৱা উচিত, ৰাজনৈতিক ক্ষেত্ৰখন কেনেকুৱা হোৱা উচিত, সেই সম্বন্ধে মই কিছুমান লিখিছোঁ। বিশেষকৈ দুৰ্নীতিয়ে আমাৰ সমাজখনক বহুত বেছি, বৃহৎ স্তৰত দুৰ্নীতিয়ে আমাৰ সমাজখনক বেছিকৈ কলুষিত কৰিছে। সমাজখনক ঘুণ পোকৰ নিচিনাকৈ খাই পেলাইছে। গতিকে মই ৰাজনৈতিক ক্ষেত্ৰখনক বিশুদ্ধ ৰূপত চাবলৈ বিচাৰোঁ। সৎ ৰাজনীতিয়ে এখন দেশৰ উন্নতিৰ মূল মন্ত্ৰ, মোৰ এটা প্ৰবন্ধ আছে। আৰু দুৰ্নীতি নিবাৰণে উন্নতিৰ মূল মন্ত্ৰ, এনেকুৱা মই প্ৰবন্ধ লিখিছোঁ। মুঠ কিতাপখনত মোৰ 50টা লিখা আছে।